বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো। আজি মোৰ এইটো নতুন ভিডিঅ'লৈ। আজি আপোনালোকক দেখুৱাম যে আপোনালোকে মপেড আৰু ই ৰিক্সা বিনামূলীয়াকৈ কেনেকৈ লাভ কৰিব পাৰিব। আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা ভাল খবৰ। আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু আপোনালোকে ই ৰিক্সা মপেডৰ অৰিজিনেল ফৰ্মটো আপোনালোকে ক'ত পাব, কেনেকৈ লাভ কৰিব লাগিব, আপোনালোকক A to Z আজি এইটো ভিডিঅ'ত কৈ দিয়া হ'ব। বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু আপুনি যদি এইটো চেনেলত নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ফেলে বেল আইকনটো বজাই দিব নতুন নতুন ভিডিঅ' আপডেট পাবৰ কাৰণে। আৰু ভিডিঅ'টো এটা লাইক কৰি ফেলে আপুনি শ্বেয়াৰ কৰি দিব যাতে আপোনাৰ বন্ধু বান্ধৱীৰ হাতত যে ভিডিঅ'টো পৰে সিহঁতেও যাতে বিনামূলীয়াকৈ ই ৰিক্সা আৰু মপেড লাভ কৰিব পাৰে। আপোনালোকে জানে যে মই ই ৰিক্সা আৰু মপেড লৈ ফেলে আগতো 3টামান ভিডিঅ' এৰিছোঁ, কিন্তু বন্ধু বান্ধৱীসকল সেইবিলাক ভিডিঅ'ত মই দেখাইছোঁ যে আপোনালোকে ফৰ্মটো ডাউনলোড কৰিব পাৰে। ডিছক্ৰিপশ্যনত দি দিছোঁ বা টেলিগ্ৰামত দি দিছোঁ। বন্ধু বান্ধৱীসকল এইটো ভুল কেতিয়াও নকৰিব। এতিয়া কিন্তু নতুন এটা আপডেট দি দিছে চৰকাৰে। আপোনালোকে ফৰ্মটো ক'ৰ পৰা লাভ কৰিব লাগিব আপোনালোকক A to Z দেখাই দিয়া হ'ব, কিন্তু আপোনালোকে কাৰোবাৰ ভিডিঅ' চাই ফেলে আপোনালোকে ভিডিঅ'ৰ ডিছক্ৰিপশ্যনৰ পৰা ফৰ্মটো বিনামূলীয়াকৈ লাভ নকৰিব। বন্ধু বান্ধৱীসকল আপোনালোকে কিন্তু এইটো ভুল কেতিয়াও নকৰিব। বন্ধু বান্ধৱীসকল এইটো হ'ল আপোনালোকৰ ই ৰিক্সা বা মপেডৰ ফৰ্ম। আপোনালোকে এইটো দেখা পাইছে, কিন্তু অলৰেডি দুটা ফৰ্ম আছে আপোনালোকে দেখা পাইছে। ইয়াতে কিন্তু মই এটা দেখাইছোঁ আৰু এটা নেক্সটত দেখাম। আপোনালোকে ইয়াতে দেখা পাইছে আপোনালোকে ধুনীয়াকৈ এইটো হয় মেইন ই ৰিক্সাৰ আৰু মপেডৰ ফৰ্ম। বন্ধু বান্ধৱীসকল আপোনালোকক ফৰ্মটো অলপ জুম কৰি দেখাই আছোঁ। আপোনালোকে ওপৰতে প্ৰথমতে দেখা পাইছে ইয়াতে কি লেখা আছে। ইয়াতে ধুনীয়াকৈ দি দিছে যে আসাম লেংগুৱেজ মাইনৰিটি ৰিভিজন বৰ্ড, অৰ্থাৎ সংখ্যালঘু মানুহৰ কাৰণে এইটো আঁচনি চৰকাৰে দিছে। অকল সংখ্যালঘু মানুহৰ কাৰণে এইটো স্কিম দিছে। তাৰ তলতে ফৰ্মত ইয়াতে দেখা পাইছে যে ধুনীয়াকৈ এপ্লিকেশ্যন ফৰ্মৰ ওচৰতে এটা কোড নম্বৰ দিয়া আছে। বন্ধু বান্ধৱীসকলে এইটো কোড নম্বৰ কিন্তু সকলো ফৰ্মতে থাকিব। আপোনালোকে যেতিয়া নেকি ফৰ্মটো আনিবলৈ যাব তেতিয়া আপোনালোকক এটাকে কোড নম্বৰ দিয়া হ'ব, এটাকে ফৰ্মত। বন্ধু বান্ধৱীসকল আপোনালোকে ফৰ্মটো কাৰোবাৰ ডিছক্ৰিপশ্যনৰ পৰা লৈ ফেলে বা টেলিগ্ৰাম চেনেলৰ পৰা লৈ আপোনালোকে জেৰক্স কৰি ফেলে আপোনালোকে যদি আপলোড কৰে ৱেবছাইটত, কিন্তু এইটো ৰিজেক্ট কৰি দিয়া হ'ব। আপোনালোকে বিনামূলীয়াকৈ ই ৰিক্সাটো কেতিয়াও লাভ কৰিব নোৱাৰিব। আপোনালোকে এইটো ভুল কেতিয়াও নকৰিব। ফৰ্মটো জেৰক্স কৰি ফেলে আপোনালোকে কেতিয়াও এপ্লাই কৰাৰ চেষ্টাটো নকৰিব। বন্ধু বান্ধৱীসকল আপোনালোকৰ কাৰণে 1 ডিচেম্বৰত কিন্তু অলৰেডি ৱেবছাইটৰ লিংকটো দি দিয়া হ'ব। বন্ধু বান্ধৱীসকল 1 ডিচেম্বৰত আপোনালোকৰ কাৰণে ৱেবছাইটটো মুকলি কৰক। তাৰপিছতে ইয়াতে দেখা পাইছে আপোনালোকে একচুৱেলি ফৰ্মটো ক'ত পাব। ইয়াতে কৈছে যে ধুনীয়াকৈ টু দ্য মেম্বাৰ চিকিউৰিটি। আপোনালোকে যেতিয়া নেকি ফৰ্মটো আনিব যাব আপোনালোকক ইয়াতে প্ৰত্যেকটো মেম্বাৰকে এটাকে চিকিউৰিটি কোড দিয়া হ'ব। তাৰপিছতে ইয়াতে ধুনীয়াকৈ কৈছে যে আসাম লেংগুৱেজ মাইনৰিটি ডেভেলপমেণ্ট বৰ্ড বৰঠাকুৰ। আপোনালোকে ইয়াতে দেখা পাইছে যে আপোনালোকৰ ফৰ্মটো একচুৱেলি ক'ত পাব। ইয়াতে কিন্তু ধুনীয়াকৈ দি দিছে। বন্ধু বান্ধৱীসকল আপোনালোকে গুৱাহাটীত যাব লাগে। গুৱাহাটীত আপোনালোকে এড্ৰেছটো ইয়াতে দি দিছে। আপোনালোকে তাৰ পৰা ফৰ্মটো আপোনালোকৰ সংগ্ৰহ কৰিব। আৰু নহ'লে বন্ধু বান্ধৱীসকল আপোনালোকৰ সকলো পঞ্চায়তত কিন্তু এইটো ফৰ্ম অলৰেডি দি দিব। তাৰপিছত আপোনালোকে ফৰ্মটো তাৰ পৰা সংগ্ৰহ কৰিব লাগিব। তাৰপিছতে ইয়াতে দেখা পাইছে যে আপোনালোকৰ কি কি নথিপত্ৰ লাগিব। মোবাইল নম্বৰ, আধাৰ কাৰ্ড নম্বৰ, তাৰপিছত দেখাইছে ফাদাৰ বা হাজবেণ্ড। তাৰপিছত কৈছে যে এডুকেশ্যন আপোনালোকৰ কোৱালিফিকেশ্যন যি হয়। তাৰপিছত কৈছে আদাৰ কোৱালিফিকেশ্যন বেলেগ কিবা থাকিলে। তাৰপিছত কৈছে 1 জানুৱাৰী 2025। আপোনালোকে কৈছে যে 2025 চনলৈকে, তাৰমানে তাৰ বয়স আপোনাৰ 25 বছৰৰ ওপৰত হ'ব লাগিব। বন্ধু বান্ধৱীসকলে ইয়াতে ধুনীয়াকৈ কিন্তু কৈ দিছে। তাৰপিছতে বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে দেখা পাইছে আপোনালোকৰ ডকুমেণ্টছ কি কি। ইয়াতে কৈছে যে আধাৰ কাৰ্ড, ভোটাৰ ID, পাছপৰ্ট, বাৰ্থ চাৰ্টিফিকেট, HS, এডমিট কাৰ্ড। আপোনালোকৰ ইয়াৰ ভিতৰতে যিকোনো দুটা কিন্তু আপোনালোকৰ লাগিব। সকলো ডকুমেণ্টছ আপোনালোকৰ নালাগে। বন্ধু বান্ধৱীসকলে আপোনালোকৰ মাত্ৰ দুটাহে ডকুমেণ্টছ লাগিব। দুটা ডকুমেণ্টছ হ'লে আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। বন্ধু বান্ধৱীসকল মেইন আপোনালোকৰ যিটো নেকি ড্ৰাইভিং লাইচেঞ্চ, আপোনালোকৰ কিন্তু ড্ৰাইভিং লাইচেঞ্চটো লাগিব। ড্ৰাইভিং লাইচেঞ্চ নহ'লে আপোনালোকে কেতিয়াও এপ্লাই কৰিব নোৱাৰে। বন্ধু বান্ধৱীসকল এতিয়া আপোনালোকে কি কৰিব, আপোনালোকে যাই পেলাই আপোনালোকৰ পঞ্চায়তৰ পৰা ফৰ্মটো লৈ আহিব, সংগ্ৰহ কৰিব। তাৰপিছত আপোনালোকে ফৰ্মটো ধুনীয়াকৈ ঘৰতে আনি ফেলে বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ ফিল আপ কৰিব। ফিল আপ কৰোঁতে যাতে আপোনালোকৰ ফৰ্মটো কেতিয়াও ভুল নহয়। বন্ধু বান্ধৱীসকল ফৰ্মটো কিন্তু ভুল হ'লে আপোনালোকৰ ফৰ্ম ৰিজেক্ট কৰি দিব আৰু আপোনালোকে বিনামূলীয়াকৈ ই ৰিক্সা আৰু মপেড লাভ কৰিব নোৱাৰিব। বন্ধু বান্ধৱীসকল আপোনালোকক মই আগতে দেখাইছোঁ যে আপোনালোকে ফৰ্মটো কেনেকৈ ফিল আপ কৰিব। ধুনীয়াকৈ আপোনালোকক দেখাই দিছোঁ। আপোনালোকে সেইটো ভিডিঅ' চাইছে, আপোনালোকে ধুনীয়াকৈ ফৰ্মটো ফিল আপ কৰিব পাৰে। বন্ধু বান্ধৱীসকল যাতে আপোনালোকে ফৰ্মটো ফিল আপ কৰোঁতে কেতিয়াও ভুল নকৰে। ভুল কৰিলে কিন্তু আপোনালোকৰ ফৰ্ম যেতিয়া ৰিজেক্ট কৰি দিব তেতিয়া আপোনালোকে বিনামূলীয়াকৈ লাভ কৰিব নোৱাৰিব।
আৰু এটা কথা বন্ধু বান্ধৱীসকল আপোনালোকে যদি এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি হ'লে বেল আইকনটো বজাই দিয়ক নতুন নতুন ভিডিঅ' আপডেট পোৱাৰ কাৰণে আৰু ভিডিঅ'টো এটা লাইক কৰি হ'লে শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে চাই ফেলে বিনামূলীয়াকৈ ই ৰিক্সা আৰু মবেলটো লাভ কৰিব পাৰে আপোনালোকে ভিডিঅ'টো বুজি পাওঁত যদি কিবা অসুবিধা পাইছে প্লিজ মোক কমেণ্ট বক্সত জনাই দিব আপোনালোকক নিশ্চয় সহায় কৰা হ'ব বন্ধু বান্ধৱীসকল আপোনালোকে প্লিজ ভিডিঅ'টো লাইক কৰি পেলাই এটা শ্বেয়াৰ কৰি দি দিয়ক আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ কাৰণ ভিডিঅ'টো এনে বহুত দীঘল হৈছে বন্ধু বান্ধৱীসকল আপোনালোকে অসংখ্য ধন্যবাদ